আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ চিম্পল চিকেন কাৰী আৰু আপোনালোকে চাই কেনেকুৱা পাইছে আৰু খাই কেনেকুৱা পাইছে বনাই খাই চাব চিম্পল হয় আৰু গৰমৰ কাৰণে হেল্ডিও হয় আপোনালোকে সকলো ধৰণৰ মানুহে খাব পাৰিব একো প্ৰব্লেম নোহোৱাকৈ আপোনালোকে চাই মোৰ ৰেচিপিটো ভাল লাগিছেনে বেয়া লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব বাই হাই গাইজ এতিয়া মই চিকেন বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই গেছটো অন কৰি কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু মাংসখিনি মানে পানীৰ পৰা উঠাই মই এক্সট্ৰাকৈ ৰাখিছোঁ আৰু এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত তেলখিনি দি দিছোঁ আৰু ইয়াত পিঁয়াজ তাৰপিছত গোটা জিৰা আৰু তেজপাত দি ভালকৈ ভাজি লৈছোঁ তাৰপিছত এতিয়া মই আলুখিনি দি দিম ইয়াত আলু হালধি নিমখ একেলগে ৰেডি কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ আপোনালোকে নিমখ যিমানখিনি খায় সিমানখিনি দিব আৰু এতিয়া মই চিকেনখিনি দি পেলাই ভালকৈ মছলাখিনি অলপ পিছত দি ভালকৈ লাৰি পেলাই মই ষ্টিমটো কমাই ঢাকি থৈ দিছোঁ আৰু এতিয়া মই এইটো নহৰু আৰু আদা নহৰু জলকীয়া এইবিলাক একেলগে দি দিছোঁ পেষ্ট কৰি হেৰি কৰি দিছোঁ মছলাখিনি দিছোঁ আৰু মই একেবাৰে মছলা কমকৈ ইউজ কৰিছোঁ ইয়াত এক্সট্ৰাকৈ একো মছলা ইউজ কৰা হোৱা নাই এক্সট্ৰাকৈ কৰা মানে হেৰি মই জিৰা গুড়িহে ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মাংসখিনি ঢাকি পেলাই হেৰি কৰিছোঁ গৰম মছলা দি দিছোঁ আপোনালোকে হৈ যোৱাৰ পিছত গৰম মছলাখিনি দি গৰম মছলাখিনি দি পেলাই ঢাকি দিব আৰু হৈ যোৱাৰ পিছত পানী চানী ইউজ নকৰিলে ভাল লাগিব খাই আপোনালোকে খাই টেষ্ট কৰি মোক কমেণ্টত জনাব